ফাঁকি দিনো বিয়া পাতি কি ডাল হ'ব পিছত সংসাৰত অশান্তিহে হ'ব ন বিয়া পিছদিনাই বোলে লগাবলৈ পাহৰি থাকিলে তেতিয়া এতিয়া এই অৱস্থাটো নাথাকে না এতিয়া লগোৱাৰ লগে লগে হিৰো হৈ যাব চাওক আৰু নতুন ৰূপত আপোনালোকে পাব কেকেটাক এয়া চাওক আপোনালোকে নতুন ধাৰাবাহিকত নতুন ফিল্মত নতুন ষ্টাইলত আহি আছে কৰিব লগা উপায়টো বৰ ইজি আৰু বিয়াখন পাতি দিলেই হ'ল চুলি সৰাৰ উপায় আছে কেমেৰা ঘূৰাই দেখুৱাই দি আছোঁ এয়া চাওক আপোনালোকে কেকেটাৰ ভাই এয়া শুনিবা কেকেটাৰ ভাই কেকেটা ভাই নহয় কেকেটাই হয় নহয় কেকেটাই হয় নহয় কেকেটাৰ ভাই কেকেটাই হয় সেই কি কয় আপুনি নহয় কেকেটা সুধিম নেকি দাদা গোটেই মানুহটো হয় মাথাটোলৈকে গোটেই মানুহটো মই গোটেই মানুহটো আপুনি মাথাটোলৈকে ককাই ভাই দুইটা মই খালি ওপৰ চোৱা অকণমান আমি দাদাই ধুনীয়া কৰি দিছে প্ৰথম গ'লে ছোৱালী ভৰিলে চাই তেনেকে এতিয়া ছোৱালীজনীও ল'ৰাটো এনেকে মূৰত চুই পাৰিলে এনেকে টানি চাব লাগে বাছ সঁচালে মিছা আজিৰ উপস্থাপন একদম ব্যতিক্ৰম হ'বলৈ গৈ আছে কিয়নো খবৰ ইত্যাদিৰ কেমেৰাত মোৰ কেমেৰাত আজি অসমৰ এক অন্যতম অভিনেতা আহি আছে জনপ্ৰিয় অভিনেতা কেমেৰাত প্ৰথমবাৰ এয়া মই চক খাই গৈছোঁ পিছফালে আছিলে আপুনি ন গতিকে আহাৰ কাৰণ আছে কাৰণটো আপোনালোকক দেখুৱাম প্ৰথমে অলপ বৰণ কৰি লওক শুভেচ্ছা জনাইছোঁ লগতে প্ৰথমবাৰ আহিছে খুব সুখী হৈছোঁ আৰু মই ভবা নাছিলোঁ যে এনেকুৱা এটা ষ্টেজ পাম য'ত আপোনালোকে কেকেটা বুলি পৰিচিত বৰ্তমানো পৰিচিত কেকেটা বুলি কিন্তু তেওঁৰ অৰিজিনেল নাম সিদ্ধাৰ্থ শৰ্মা ধন্যবাদ অৰিজিনেল নামটো মনত থকাৰ কাৰণে ধন্যবাদ থেংক ইউ আৰু এতিয়া আমি আচল কথাটো ক'ম যে কিয় আহিছে মানুহৰ বিভিন্ন ধৰণৰ সমস্যা থাকে আমি লাজত সভা সমিতিত যোৱা বন্ধ কৰি দিওঁ লাজ পাওঁ আমি যাবলৈ কাৰণ এটাই চুলি নাথাকে চুলি কম মোৰো বহুত গৈছে কিছু কিছু গজাইছো তথাপিও কেমেৰাত মানে ওপৰৰ পৰা লাইটটো থাকিলে অলপ গম পায় যে কম আছে চুলি আছে আচ্ছা হওক ভিতৰত আপোনাক লৈ যাওঁ ভিতৰ চৰত নন চাৰ্জিকেল হেয়াৰ চলুচন 6 মাইলত আছে মা কালী মাৰ্কেটত একদম ইয়াৰ যাদু দুইটাই বনাই দিছে তাৰ যাদু হ'ল দাদা অলপ নাই চুলি কোৱালিটিটো বহুত ভাল কেকেটা আজি চুলি লগাব তাকে চুলি লগাবলৈ আহিলোঁ নতুন ৰূপত আহিব নতুন ৰূপত আহিব আপোনালোকে ইতিমধ্যে এই পৰ্যন্ত যিমানটা ধাৰাবাহিকত আপোনালোকে যি ৰূপ দেখিছে একে ৰূপটো সলনি হোৱা নাই কোনোবা ধাৰাবাহিকত আপোনাৰ ৰূপ সলনি হৈছে নাই নাই ৰূপটো সলনি কৰা নাই কিন্তু আজি যদি ৰূপ সলনি হয় নাই এতিয়া যিখন কৰি আছোঁ আমাৰ বিয়লি বৃন্দাবন বুলি তাত অকণমান বেলেগ লুকত ওলাম এটা চিন্তা চৰ্চা চলি আছে সেইকাৰণে আচলতে আহিলোঁ ইয়াৰ কথা শুনিও আছিলোঁ ভাবিলোঁ যে এপাক গৈ লওঁ ছেটিংটো কেনেকৈ হয় চাওঁ আচ্ছা চুলি সৰিলে মানুহে কি কৰিব লাগে বা চুলি গজিলে কি কৰিব লাগে আপোনাৰ মনত কি ধাৰণা যে সোনকালে যদি গজিব লাগে উপায় কি আৰু যদি সোনকালে সৰিবও লাগে উপায় কি সৰিব লগা উপায়টো বৰ ইজি আৰু বিয়াখন পাতি দিলেই হ'ল চুলি সৰাৰ উপায় আছে কিন্তু চুলি গজাৰ উপায় আছে ন আপুনিতো মানে চুলি গজিছে আপোনাৰ ন মই আচলতে ট্ৰিটমেণ্ট লৈছিলোঁ গজাৰ কাৰণে আৰু ৰুম বুলি ভাবিছিলোঁ যদিও নৰু লোৱাৰ পিছত গজিলে অলপ অলপ মোৰ কাম চলি থাকে আৰু এতিয়াতো গজাৰ টেনশ্যনে নাই যিটো উইকবোৰ আহি গ'ল একদম ইজি হৈ যায় প্ৰচেছ ইজি হৈ যায় গতিকে ইজি প্ৰচেছ সকলোৱে বিচাৰে আৰু এনেকুৱা হয় যে অসমততো মানে ডাইৰেক্টলি হাৰ্ডলি এনেকুৱা ট্ৰিটমেণ্ট কৰাত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে বহুত পইচা লাগে গতিকে একদম মানে মধ্যবিত্ত শ্ৰেণীৰ কাৰণে এইটো উপযুক্ত বাজেটত হৈ যায় একদম পৰ্যাপ্ত পৰিমাণে হৈ যায় গতিকে সভা সমিতিয়ে বহুতে যাবলৈ লাজ পায় চুলি নাই টপা মানে মূৰত চুলি নথকাৰ কাৰণে দুশ্চিন্তাত ভোগে কিন্তু এটা এনে ভালো যিখিনি মানুহ টপা সেইখিনি টপা মানুহখিনি ধনী হয় বুলিও কয় ন পইচা পাতি থাকে নে নাথাকে নাজানো চুলি লগালে পইচা গুচি যাব নি নাই এতিয়া এইটো এটা মানে ভাল লগা না চব মানুহে ধুনীয়াকৈ থাকিব বিচাৰে চুলি হৈছে আমাৰ সৌন্দৰ্য চুলিটো ভালে ৰাখিব লাগে খালি এতিয়া অকণমান সাৱধানো হ'ব লাগে যিসকল ধেমালিকেহে কওঁ দেই এনেই যে ছোৱালী মানুহ বিয়া হ'ব যেনেকৈ ছোৱালী মানুহক ভৰিলে প্ৰথম চাই যেতিয়া কইনা চাব যায় এটা নিয়ম আছে আমাৰ ভৰিলে চাই ছোৱালীজনী তেনেকৈ এতিয়া প্ৰথম গ'লে ছোৱালী ভৰিলে চাই তেনেকৈ এতিয়া ছোৱালীজনীও ল'ৰাটো এনেকৈ মূৰত চুই পাৰিলে এনেকৈ টানি চাব লাগে বাছ সঁচালে মিছা এতিয়াৰ পৰা আপোনালোকে আৰু আপোনালোকে ইমান হাইটেক ইমান ধুনীয়া আহি গ'ল যে গমেই নাপায় মানে লগোৱা নে সঁচা নে ইউনিক লগাই এনেকে 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 টানিলেও মানে গম নাপায় শুনিছোঁ মই গতিকে আপুনি যে কৈ আছে ছোৱালীক টানিবলৈ সিহঁতে 2-3 জনে ধৰি পেলাই এনেকে টানিলো গম নাপাব লণ্ডনত আপুনি শ্বুটিং কৰি আহিছে তাতে লগোৱা চুলি মানুহ বহুত থাকে লণ্ডনত
ময়ো লগাই লৈছো তাৰ তাতে লগাইছিলে উইক না আগতে মেকআপৰ মানুহে লৈ গৈছিল সেইটো আচ্ছা। ধুনীয়া উইকে বাৰু উম। তে লগাই লৈ মানে- অসমবাসী ৰাইজক আগতীয়াকৈ শাৰদীয় দুৰ্গোৎসৱৰ ওলগ জনালো আৰু প্ৰতি বছৰে এনে দুৰ্গা পূজা বুলিতো কিবা এটা লোৱা হয় কাপোৰ কানি ঘৰলৈও লোৱা হয় এইবাৰ ভাবিছো মই কাপোৰ কানি নলওঁ চুলিকে লওঁ এইবাৰ কাপোৰ নলৈ চুলি ল'ব চুলি লওঁ ভেৰাইটিজ চুলি আছে আৰু আজিকালি চবতকে ডাঙৰ কথাটো হৈছে ডেকা ডেকা ধুনীয়া ধুনীয়া মানুহৰ চুলিবোৰ সৰি গৈছে এতিয়া কোনো মানুহ সেনেকে মন ভাঙি দিব নালাগে আৰু ককাইদেউ এটা সুবিধা যে তেওঁ অকণমান বহুতে বিয়া পাতিব পৰা নাই চুলিৰ অভাৱত। সঁচাকে আগতে আছিল যে ল'ৰাটো চাকৰি নাথাকিলে ব্যৱসায় নাথাকিলে ছোৱালী বিয়া নিদিয়ে আজিকালি এনেকুৱা সমস্যা হৈছে যে চুলি নাথাকিলেও ছোৱালী বিয়া নিদিয়ে আচ্ছা গতিকে ধুনীয়া হৈ থাকিব লাগে সৌন্দৰ্যটো লাগে মানুহক আৰু দাদাই অকণমান মানে এনেকুৱা নহয় যে একে টাইটকৈ ধৰি লৈ ইমান টকাই লাগিব তেওঁ অকণমান সেইটো সহায় কৰে আৰু এটা মোৰ জানি ভাল লাগিল এনেই মই ভিডিঅ'ত মানে পাইছিলোঁ এতিয়া আজি তেওঁ সোধোতেও ক'লে যে শিল্পীসকলৰ বাবে বিশেষভাৱে অকণমান তেওঁ সেইটো মানে মৰম কৰে বা দিয়ে আৰু এতিয়া মই নিজে আহিছোঁ জড়িত আৰু মোক যিসকলে চিনি পায় অহাৰ পিছত যদি দাদাই নিদিয়ে মোক ক'ব মই আহিম আপোনালোকক লৈ একদম আৰু তেওঁ এইটো মানে আৰু এটা কথা মই এইটো কথা শুনিছিলোঁ আজি সেইকাৰণে সুধি দিলোঁ আৰু সোধোতে গম পালোঁ যে এনেইতো ব্যৱসায় এইটো কিন্তু তেখেতসকলে তাৰ মাজতে কিন্তু মানৱতাও ৰাখিছে যেনে কেঞ্চাৰ পেচেণ্টসকলক তেওঁলোকে এইটো সহায় কৰে এটা পাৰ্চেণ্ট তেওঁলোকে এৰি দিয়ে কম দামত দিয়ে আৰু ডিফেন্সৰো দিয়ে তেনেকৈ শিল্পীসকলকতো দিয়েই সেই কথাখিনি শুনি বেছি ভাল লাগিল যে ব্যৱসায় এটাৰ লগতে তেনেকৈ হ'লেও যে কাৰোবাৰ সহায় কৰিছে আপোনাৰ বিয়া পতাৰ আগত চুলি সৰিছিলে নে বিয়া পতাৰ পিছত সৰিছে বিয়া পতাৰ পাছত এই পানীবিলাক সলনি হৈ থাকে ন আৰু মাজতে মই মানে বহুত বাইক লৈ ঘূৰি ফুৰোঁ গুৱাহাটীত জামটোৰ কাৰণে এইবিলাক হেলমেটবিলাকৰ কাৰণেও অলপ সৰে আচ্ছা তাৰপিছত এতিয়া বিয়া পতাৰ পাছত সৰিছে বিয়া পতাৰ প্ৰভাৱ পৰিছে মানে মূৰত ন বিয়া পাতিলে অলপ অলপ সৰে আৰু টেনশ্যন বেছি হয় ন বিয়া পাতিলে কিন্তু মোৰ আকৌ বিয়া পতাৰ পাছত সৰিছে যদিও গজিছেও আকৌ ন সেইটো এটা লক্ষী লক্ষণ আচ্ছা আৰু আপোনাৰ যদি বহুত টকা ট্ৰিটমেণ্ট কৰি যদি চুলিটো নাহে গাত লাগে দাদা ইয়াতে ক'ত আছে ব্ৰাঞ্চ ইয়াতেতো 6 মাইলত আছেই আপোনাৰ আৰু চানমাৰী কমাৰ্চ কলেজৰ সন্মুখত আছে 6 মাইলটো এই ল'ৰাটো চলায় 6 মাইলটো এইটো ল'ৰা চলায় আৰু চানমাৰী এইটো চলায় চানমাৰী ব্ৰাঞ্চটো দুটাই মোৰ ভাই ভাতিজা যিহেকে প্ৰব্লেম নাই আৰু মোৰ হাতেৰে কাম শিকা মানে গুৱাহাটীৰ যিকোনো স্থানত আছে ন আছে আছে আৰু এই দুজনে মানে মোৰ হাতেৰে কাম শিকা মানে এতিয়া লাহে লাহে ধৰিব পাৰি আছে ন দাদা কেনেকুৱা দেখাত হ'ব সন্মুখ চাইডে গমেই পোৱা নাযায় আপুনি অলপ এনেকা দেখাই দিয়ক সৰ্বনা বেছি ষ্টাইল কৰিলে দেখোন পিছা লাগিব দাদা আপোনাৰ কিন্তু চবতকৈ দুখ লগা কথাটো হৈছে চুলি হয় ইমানবোৰ সৌন্দৰ্য মানে চুলি কিন্তু মূৰত থাকোঁতে সৰি গ'লেতো চেচেই আৰু ভাতত এডালমান পাই গ'লেতো উৎপাত লাগি যায় কিন্তু কিমান কেয়াৰ লোৱা যায় চুলি হয়নে কিন্তু দেখাত তেনেকুৱা আপোনাৰ আগৰ চুলিটোৰ নিচিনা নাই এতিয়া একদম সম্পূৰ্ণ সলনি চেহেৰাটো সলনি হৈছে নাই সেয়াই অলপ ডেকা ডেকা লাগিছে ডেকা ডেকা লাগিছে খহিটো নাযায় এৰাই নাযায় খুলি নাযায় সেইটো ডেম চিয়'ৰ কিন্তু বোলে লগাবলৈ পাহৰি গ'ল কইনাজনীয়ে ডাবল এক্টিং কৰিব লাগিব বোলে এইটো মোক দাদাহে এইটো মোৰ দাদাহে ন আকৌ উইগ লগাই আহি দৰাটো হ'ব লাগিব এইটোও ভাল লাগিছে এইটো ভাল লাগিছে না ৰাইজেহে কমেণ্টত ক'ব লাগিব যে কোনটোত আচলতে ভাল লাগিছে না এতিয়ালৈকে 2টা নে 3টা দেখিলে নেকি 2টা 3টা হয় দেখিলে এতিয়া আৰু এটা দিব এতিয়া আৰু দিব নেকি দাদা ডিজাইন বহুত 10-12টা ষ্টাইল মই বনাব পাৰোঁ এটা চুলিত 10-12টা ষ্টাইল বনাব পাৰোঁ মানে হেৰি ৰাৱণৰ নিচিনা ৰাৱণৰ যেনেকে 10টা মাথা আছিল এটা মাথাত চুলি 10টা মান আহি যাব যিটোৱে ভাল লাগি যায় যোনটো ভাল লাগি যায় বঢ়িয়া এইটো এটা ধুনীয়া কলা দেই ধুনীয়া আৰ্ট এই আৰ্টটো আছে বাবে আমাৰ পুৰুষৰ সৌন্দৰ্যটো বেছি আছে একদম ন এইটো বেয়া লাগে আৰু এটা ষ্টাইল হৈ আছে চিম্পল মানে ষ্টাইল দিব পাৰে এনেকা টাইপতে দেখাতো চুলি পৰি থাকে হয় নহয় এনেকা টাইপতো আপোনাক আমি পাইছোঁ হয় ষ্টাইলটো এনেকা টাইপত কপালত পৰি থাকে গতিকে মই বেছি ছুটি কৰা নাই তেখেতৰ চুলিটো আৰু অলপ ছুটি আছিলে সেই বেহাবাৰী আউটপোষ্টত এনেকা টাইপত পৰি থাকে কিন্তু মই অকণমান ষ্টাইলটো কিবা গেট আপটো বেলেগ কৰিব বিচাৰিছোঁ সেইটো কাৰণে অকণমান লাম্বা ৰাখি দিছোঁ এতিয়া তেখেতে যদি বিচাৰে যে মই এনেকৈ উঠাই ৰাখিম তেতিয়া চাব আপোনালোকে ফ্ৰণ্ট লাইনটো দেখা পাইছে তেখেতৰ
অৰিজিনেল যোনটো আছে তেখেতৰ অৰিজিনেল চুলি এইটো দেখা পাইছে চাওক অৰিজিনেল পুৰা অৰিজিনেল আছে অলৰেডি আৰু ইয়াৰ ওপৰতে আমি এতিয়া যদি ইচ্ছা কৰোঁ জেল চেল মাৰি এনেকৈ দেখাম ৱাও এইটো আৰু এটা কাটিং ওলাইছে এইটো ভাল লাগিছে না মোৰতো চবেই ভাল লাগিছে হা আগতে এইকণে মই বিচাৰি নাপাওঁ এতিয়া ইমানবোৰ ষ্টাইল আমাৰ বিয়লিৰ বৃন্দাবন আমাৰ বিয়লিৰ বৃন্দাবন ৰং চেনেল ৰং চেনেলত ন ৰঙত আপোনালোকে দেখা পাব আমাৰ বিয়লিৰ বৃন্দাবনত এয়া চাওক আপোনালোকে নতুন ৰূপ লগোৱা চুলি বুলি কোনো ধৰিব নোৱাৰে মই উৰাই ঘূৰাই দেখুৱাই দি আছোঁ এইটো চাওক আপুনি ঘূৰাই দিয়ক লগোৱা চুলি বুলি ধৰিব নোৱাৰে চাওক এয়া চাইছে আপোনালোকে আকৌ নাভাবিব যে কেকেদাৰ দাদা বুলি এয়া চাওক আপোনালোকে